নমস্কাৰ, মোৰ নাম শ্ৰী চাৰুকমল বৰাল আৰু মই আজি ই টেলেণ্টৰ নিজৰ ইণ্টেজাৰ্ছ বা আমাৰ যিটো অখণ্ড সংখ্যাৰ টপিকটো হয় সেই টপিকটোৰ বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ। ইণ্টেজাৰ্ছ বা অখণ্ড সংখ্যা জানি পোৱা যেতিয়াও আমি অখণ্ড সংখ্যা বুলি কওঁ তাৰ লগতে কি এটা ৱৰ্ড লাগি আছে সংখ্যা। তো অখণ্ড সংখ্যা বুজি পোৱাৰ আগতে আমি সংখ্যাৰ কিছু ধাৰণাটো কৰি লওঁ, ঠিক আছে। তো সংখ্যাৰ ধাৰণা আজিৰ পৰা নহয়, আমি বহুত বছৰ আগতে মৌখিকভাৱে এনেকে লিখিতভাৱে নহয় মৌখিকভাৱে আমি বহুত বছৰ আগৰে পৰা আমাৰ এই ধাৰণাটো আৰম্ভ কৰি আহিছিলোঁ। আমি কালক্ৰমত ইমান চনৰ পৰা ক'ব নোৱাৰিলেও আমি সঠিকভাৱে ক'ব নোৱাৰিলেও কিন্তু আমি যদি চাওঁ বহুত বছৰ আগৰ পৰাই আমাৰ মানুহসকলে বা আমাৰ যিসকল আদিম মানৱ আছিলে বা আমাৰ পূৰ্বপুৰুষসকল আছিলে তেখেতে বহুত বছৰ আগৰ পৰাই হিচাপ কিতাপ হওক বা অন্য কিছু মাধ্যমতে হওক সংখ্যাৰ লগত সদায় জড়িত হৈ আছিলে। তো আজি তাৰে এটা পাৰ্ট ক'ব পাৰি, তাৰে এটা অংশ হৈছে অখণ্ড সংখ্যা। আৰু এই অখণ্ড সংখ্যাটো তোমালোকৰ পাঠ্যপুথিৰ প্ৰথমটো চেপ্টাৰ বুলি ক'ব পাৰি বা প্ৰথমটো পাঠ বুলি ক'ব পাৰি। সেই চেপ্টাৰৰ নামটো হৈছে অখণ্ড সংখ্যা। তো আমি আজি এই ভিডিঅ'টোত অখণ্ড সংখ্যাৰ বিষয়ে ভালদৰে আৰু সম্পূৰ্ণভাৱে আলোচনা কৰিম, ঠিক আছে। তো প্ৰথম হৈছে ইণ্টেজাৰ্ছ। ইয়াৰ অসমীয়া নামটো হৈছে কি আমাৰ, ইয়াৰ নামটোৱে কি হৈছে আমাৰ বেলেগ অখণ্ড সংখ্যা, ঠিক আছে। তো অখণ্ড সংখ্যা যদি আমি ইয়াৰ কি হয় তাক জনাৰ আগতে যদি আমি মাত্ৰ ইয়াৰ যিটো শব্দৰ অৰ্থৰ প্ৰতিও যাওঁ, অখণ্ড মানে কি যিবোৰক আৰু ভাগ কৰিব নোৱাৰি বা যিবোৰ অলৰেডি সম্পূৰ্ণ হৈ আছে। ইহঁত কি হৈ আছে অলৰেডি সম্পূৰ্ণ হৈ আছে। সম্পূৰ্ণ মানে ধৰি লোৱা হওক মই এতিয়া যিকোনো দুটা সংখ্যা সম্পূৰ্ণ বা অসম্পূৰ্ণ বুলি কওঁতে কি ক'ব পাৰি, মই তাত ক'বলৈ গ'লে ধৰক মই এতিয়া যদি মই এটা অযুগ্ম সংখ্যা লৈ লৈছো 7 আৰু এটা অযুগ্ম সংখ্যা লৈ লৈছো 9 আৰু এটা মই যুগ্ম সংখ্যা লৈ লৈছো কিমান 6, দুটা নাম্বাৰ ললো 9 and 6। যদি এই দুটা সংখ্যাক মই এটা যুগ্ম সংখ্যাৰে হৰণ কৰো যেনেকে 2 আৰু ইয়াকো যদি মই যুগ্ম সংখ্যাৰে হৰণ কৰো 2 তেন্তে মই ইয়াত কিমান পাম, যদি মই চাওঁ 4 2 8 কিমান থাকি গ'ল 1 আৰু ইয়াত যদি মই চাম 3 2 কিমান হ'ব আমাৰ 6, ইয়াত কিমান থাকিলে 0। তো দুটাত কিবা ডিফাৰেন্স দেখিব পালো। অযুগ্ম সংখ্যাত আমাৰ কি থাকি গ'ল, বাকী থাকি গ'ল বা ভাগশেষ থাকি গ'ল, ইয়াত আমাৰ ভাগশেষটো 0 হৈ গ'ল। তো যিবোৰ সংখ্যাত ভাগশেষ থাকি যায় সেইবোৰ সংখ্যাক আমি আকৌ কি কৰিব পাৰো, দশমিকৰ সহায়ত কি কৰিব পাৰো, ইয়াক আমি সলভ কৰিব পাৰো বা সমাধান কৰিব পাৰো, যাৰ উত্তৰ আহিছে আমাৰ 4.5। তো ইয়াত যদি তোমালোকে চোৱা উত্তৰ দুটাত যদি মই চাওঁ কিমান পাইছো, এটা উত্তৰ পাইছো মই 4.5 আৰু আনটো উত্তৰ পাইছো মই 3। তো যিবোৰ সংখ্যাক দশমিকৰ পিছত শূন্য থাকে, একো নাথাকে ক'ব নোৱাৰি, কাৰণ দশমিকৰ পিছত আমাৰ কি থাকে, ইয়াত যদি চোৱা দশমিকৰ পিছত ইয়াত কিমান আছে, 0 আছে আৰু ইয়াত দশমিকৰ পিছত কিমান আছে, 5 আছে। তো দশমিকৰ পিছত 0 আৰু দশমিকৰ পিছত 5। তো য'ত আমাৰ এই সংখ্যাটো আমাৰ সম্পূৰ্ণ হৈ থকা নাই বুলি ক'ব পাৰি। যদি 0 থাকে আমি তাক সম্পূৰ্ণ বুলি ক'ম বা গোটা সংখ্যা বুলি ক'ম, আৰু যিবোৰত দশমিকৰ পিছত কিবা এটা থাকি যায় যেনেকা 5 হওক 6 7 কিবা এটা থাকি যায় ন, সেইবোৰ সংখ্যাক আমি কি ক'ম, অখণ্ড সংখ্যাত লৈ নাহো। এইবোৰ সংখ্যা সম্পূৰ্ণ হৈ থকা নাই। তো যিবোৰ সংখ্যাক দশমিকৰ পিছত 0 থাকে বা যিবোৰ সংখ্যা সম্পূৰ্ণ হৈ থাকে সেইবোৰ সংখ্যাকে আমি কি সংখ্যা বুলি কওঁ, অখণ্ড সংখ্যা। তো এতিয়া আমি অখণ্ড সংখ্যা কিছু কিছু জানিব পাৰিছো, হয়নে নহয়। তো ইয়াৰ পিছতে আমি এতিয়া অখণ্ড সংখ্যাৰ যিটো সংজ্ঞা কি সেইটো এবাৰ চাই লওঁ, ঠিক আছে। তো অখণ্ড সংখ্যাৰ যদি তোমালোকে সংজ্ঞা কি চাব বিচাৰিছা, অখণ্ড সংখ্যা হৈছে এক বৃহৎ থোপ য'ত ধনাত্মক, এতিয়া অখণ্ড সংখ্যাত কি থাকে, ধনাত্মক সংখ্যাও থাকে, ঋণাত্মক সংখ্যাও থাকে আৰু শূন্যও থাকে। তো মই এটা যদি তোমালোকক ডেফিনেশ্যন দিব যাওঁ বা ইয়াৰ সংজ্ঞা সুন্দৰভাৱে এটা কওঁ, এটাই শব্দত যদি কওঁ তেন্তে শূন্য, ঋণাত্মক সংখ্যা, ঋণাত্মক অখণ্ড সংখ্যা, ধনাত্মক অখণ্ড সংখ্যা আৰু শূন্যৰ সমাহাৰক মই কি ক'ম, অখণ্ড সংখ্যা বুলি ক'ম। সবে বুজি পালা নহয়। তো অখণ্ড সংখ্যা কি, গোটা সংখ্যা যিবোৰ সম্পূৰ্ণ হৈ থাকে, দশমিকৰ পিছত সদায় 0 থাকিব আৰু লগতে ইহঁতে ঋণাত্মকো হ'ব পাৰে, ধনাত্মকো হ'ব পাৰে আৰু লগতে কি হ'ব পাৰে, 0 হ'ব পাৰে, ঠিক আছে। যদি মই ইয়াত তোমালোকক ঋণাত্মকৰ যদি উদাহৰণ দিব বিচাৰো তেন্তে ঋণাত্মক সংখ্যা কি, যদি মই ধৰি লওঁ ধনাত্মক সংখ্যা বুলি কওঁতে তোমালোকে সচৰাচৰ ব্যৱহাৰ কৰিয়ে আহিছা স্বাভাৱিক সংখ্যা, যিবোৰ সংখ্যাৰে আমি গণনা আৰম্ভ কৰো 1 2 3 4, হয়নে নহয়, এনেকে আমি গণনাটো আৰম্ভ কৰো নে নাই। তো এইটোক আমি স্বাভাৱিক সংখ্যাও বুলি কওঁ। আৰু এই স্বাভাৱিক সংখ্যা আমি সচৰাচৰ কেতিয়া ব্যৱহাৰ কৰো, যেতিয়া আমাক দোকান কৰিবলগীয়া হওক বা কিবা এটা সামান ল'বলগীয়া হওক, এইবোৰ কামত আমি সদায় স্বাভাৱিক সংখ্যাৰে ব্যৱহাৰ কৰো, হয়নে নহয়। তো যিবোৰ সংখ্যা
ধনাত্মক থাকে সেইবোৰক আমি ধনাত্মক সংখ্যা বুলি ক'ম। আৰু লগতে তোমালোকে ঋণাত্মক সংখ্যাৰ আৰু এটা ধাৰণা তোমালোকক মই যদি প্ৰেক্টিকেল ভাৱে বুজাব যাওঁ, তেন্তে তোমালোকে যেতিয়া দোকান যোৱা, ওচৰৰ ঘৰৰ দোকান যেতিয়া যোৱা, দেউতাই কয় নহয়, দেউতা মা নাথাকিলে তোমালোকে বাবু লৈ আহিবা, আৰু যিটো তোমালোকৰ পইচাটো দিবলগীয়া হ'ব সেইটো তোমাৰ দেউতাই পিছত দি দিব বা দাদাই দি দিব, হয়নে নহয়? তো সেইবোৰক আমি কি কওঁ? ঋণাত্মক সংখ্যা। ঋণাত্মক, ঋণ মানে কি তোমালোকে জানাই, ঋণ মানে কি? এই ঋণ ধাৰ নকৰিবি বুলি কয় না, তো ধাৰে লৈ অহা বুলি কয় না, তো ঋণাত্মক সংখ্যা তাৰ পৰা আহিছে। ধাৰাত্মক মানে যিটোতো আমি ধাৰ লৈ লওঁ। ইয়াৰ সংখ্যা ঋণাত্মক সংখ্যাৰ সদায় কি থাকিব? ঋণাত্মক সংখ্যাৰ আগত সদায় এটা নেগেটিভ সাইন থাকিব বা বিয়োগ চিহ্ন থাকিব। যেনেকে এতিয়া মই লিখি দিব পাৰো বিয়োগ 3, এইটো এটা ঋণাত্মক সংখ্যা হ'ল, বিয়োগ 4 এইটো ঋণাত্মক সংখ্যা হ'ল, বিয়োগ 5 এইবোৰক মই কি ক'ম? ঋণাত্মক সংখ্যা বুলি ক'ম। আৰু ধনাত্মক সংখ্যাটো তোমালোকে গম পাইছাই, বাৰু ধনাত্মক কৈছিলো, আৰু এইটো আমি আগৰ পৰাই গম পাওঁ বুলি মই ধনাত্মকটো ইমান এটা বিশেষভাৱে কোৱা নাই, তথাপিও মই ধনাত্মকৰ কেইটামান এক্সাম্পল সংখ্যা এক্সাম্পল লিখি দিছো। তো ধনাত্মক সংখ্যা বুলি ক'লে কি ক'ম? যিবোৰ সংখ্যা আমি সচৰাচৰ বাস্তৱ সংখ্যা বুলিও কওঁ দেই। ধনাত্মক সংখ্যা বুলি ক'লে বাস্তৱ সংখ্যা বুলি ক'লেও ভুল নহ'ব। যিবোৰ সংখ্যা আমি ইউজ কৰোঁ সচৰাচৰ, দোকানত হওক বা বাহিৰত ক'ৰবাত যাওঁতে হওক, তোমালোকে গাড়ীত গ'লে যে যেতিয়া তোমালোকে ভাড়া দিয়া, সেইবোৰ সময়ত তোমালোকে যিবোৰ দিয়া সেইবোৰক আমি ধনাত্মক সংখ্যা বুলি ক'ব পাৰোঁ। যেনেকে এতিয়া ধনাত্মক সংখ্যা এইটোকে যদি চাওঁ, ঋণাত্মক 3ৰ ঠাইত যদি মই পজিটিভ 3 দিম, আগত যদি যোগ চিন থাকে, আৰু সচৰাচৰ আমি যোগ চিনটো ব্যৱহাৰ নকৰোঁ, নাম্বাৰৰ আগত আমি যোগ চিন নেদেখোঁ। সো সেইকাৰণে আমি যিবোৰ দেখোঁ সেইবোৰ ডাইৰেক্ট এনেকে থাকিব। তোমালোকৰ 4 হ'ব পাৰে, 5 হ'ব পাৰে, 6, 7, 8, 9, 10 আপ টু অসীমলৈকে, ইনফাইনাইট লৈকে আমাৰ কি হয়? ধনাত্মক সংখ্যা গৈ থাকে। ঠিক তেনেদৰে ঋণাত্মক সংখ্যাবোৰো কি হয়? এনেকে সংখ্যা ৰেখত গৈ থাকে, আৰু তোমাৰ অসীমলৈকে ঋণাত্মকো হৈ থাকিব পাৰে। -1000, -2000, -5 lakhs, -2 lakhs যিমানো হৈ থাকিব পাৰে। ঠিক আছে? তো ধনাত্মক হৈ গ'ল, ঋণাত্মক সংখ্যা হৈ গ'ল, হয়নে নহয়? আৰু এটা সংখ্যা থাকে যিটো সংখ্যা না ধনাত্মক হয় না ঋণাত্মক হয়। এইটোৱে সংখ্যাক আমি কি বুলি কওঁ? শূন্য। শূন্যটো কোনে দিছিলে ক'ব পাৰিবা নহয়? আৰ্যভট্ট, হয়নে নহয়? তেখেতে আমাৰ ভাৰতৰে এখত গণিতজ্ঞ আছিলে, আৰু বহুত ভাল তেখেত, আমি ক'ব বিচাৰিলে তেখেতৰ যিটো আমাৰ এষ্ট্ৰলজি বুলি কয় না, এষ্ট্ৰনমি বুলি কয় না, বাহিৰত মহাকাশৰ বিষয়ে ধাৰণাত তেখেতৰ বহুত অৱদান আছে। তো শূন্য তেখেতে প্ৰথমবাৰৰ বাবে আমাৰ মাজত আনিছিলে। সো শূন্য এনেকা এটা সংখ্যা, এই শূন্যটোৰ নিজৰ কোনো মান নাই বুলিও ক'ব পাৰি, সদায় শূন্য, 0 একো নথকাকে আমি শূন্য বুলি বুজো। কিন্তু ই এনেকা এটা সংখ্যা, যদি কিবা এটা সংখ্যাৰ পিছত লাগি গ'ল 100, ই ইয়াৰ গুণটোক 10 গুণ 10 গুণতকৈ ইনক্ৰিজ কৰি থাকিব, বা ক'ব পাৰা এইটো 10 গুণ 100 হৈ গ'ল, 200, 300 এনেকে যিমান তোমালোকে শূন্য বঢ়াই গৈ থাকিবা সিমানে গুণ গুণ বাঢ়ি গৈ থাকিব। তো এইটো হৈছে শূন্যৰ ধৰ্ম বুলি ক'ব পাৰিম। আৰু এটা ইয়াৰ এটা ধৰ্ম বুলি তোমালোকক ক'ব পাৰি যে দশমিকৰ পিছৰ শূন্যক আমি গন্তিত নলওঁ, এইটো কেতিয়াও হিচাপত নাহে। সেইকাৰণে মই তেতিয়া কৈছিলো ন, অখণ্ড সংখ্যাৰ যে ষ্টাৰ্টিঙতে আমি কথাটো পাতিছিলো, সেইটো দশমিক শূন্য, যেতিয়া দশমিকৰ পিছত শূন্য থাকিব তাক আমি নকওঁ আৰু বা নলওঁ, এইটো ঘাত বুলিয়ে ধৰিম। যেনেকে এতিয়া ধৰা মই 7.00 যদি লিখি দিওঁ, তেন্তে এইটো ঘাত, আৰু ইট ইজ ইকুৱেল টু কিমান হৈ থাকিব? সদায় 7ৰ ইকুৱেলে হৈ থাকিব। 7 আৰু 7.00 সদায় সমান। ঠিক আছে? তো এইবোৰ সংখ্যাকে আমি অখণ্ড সংখ্যাত, এই তিনিটা সংখ্যাক একেলগে মই কি ক'ম? অখণ্ড সংখ্যা ক'ম। আৰু ধনাত্মক সংখ্যা আৰু শূন্যক একেলগে কি বুলি ক'ম? মই পূৰ্ণ সংখ্যা বুলি ক'ম। ঠিক আছে? তো এবাৰ অখণ্ড সংখ্যা তোমালোকে ইয়াতে ডেফিনিশ্যনটো ভালদৰে চাব পাৰিবা। এখন এক বৃহৎ থূপ, য'ত ধনাত্মক অখণ্ড সংখ্যা আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰ নিৰ্দিষ্ট ক্ৰমত থাকে। নিৰ্দিষ্ট ক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈ এটা সংখ্যা ৰেখাত গৈ থাকে। যেতিয়া মই সংখ্যা ৰেখা বুজাম, এটা ক্ৰমত থাকে বুলি যে ক'লো, এইটো মই সংখ্যা ৰেখাত আকৌ ভালদৰে বুজাম। ঠিক আছে? তাৰপিছত অখণ্ড সংখ্যা আমাৰ 3 প্ৰকাৰৰ, যিটো আমি পালোৱে, ধনাত্মক, ঋণাত্মক আৰু শূন্য। 3 প্ৰকাৰৰ হ'ব পাৰে। তাকে হৈছে ধনাত্মক সংখ্যা, ঋণাত্মক সংখ্যা আৰু শূন্যৰে গঠিত। এই তিনিটা বস্তুৰে মিলি যি সংখ্যা পাম, সেই সংখ্যাটোৱে হৈছে আমাৰ কি? অখণ্ড সংখ্যা। তো অখণ্ড সংখ্যাৰ ধাৰণা তোমালোকৰ মোটামুটি চবে বুজি পাইছা চাগে, অখণ্ড সংখ্যা কি, হয়নে নহয়? তো অখণ্ড সংখ্যাৰ পিছত আমাৰ এতিয়া অখণ্ড সংখ্যা যেতিয়া ক'লো, তো এই সংখ্যাবোৰক আমি এটা ৰেখাৰ মাধ্যমেৰে ভালদৰে বুজিব পাৰোঁ, যাকে মই কি বুলি ক'ম? সংখ্যা ৰেখা। বুজি পালা? তো সংখ্যা ৰেখা কি হয়? সংখ্যা ৰেখা আমাৰ অখণ্ড সংখ্যাবোৰক প্ৰতিস্থাপন কৰা এটা ৰেখাহে। ই এটা সৰল ৰেখা হয়, যাক প্ৰথমত, এতিয়া সৰল ৰেখা বুলি কোৱাৰ লগে লগে ইয়াত আমি ভালদৰে সংখ্যা ৰেখাৰ বিষয়ে ডিছকাছ কৰিম। ঠিক আছে? তো সংখ্যা ৰেখা কি চোৱা, সংখ্যা ৰেখা যেতিয়াও মই ক'ম,
সংখ্যা ৰেখা বুলি ক'লেতো তোমালোকে জানাই। তো মই এটা ৰেখা বনালো, এইটো চাই লোৱা, এটা ৰেখা হয়, ঠিক আছে। এই ৰেখাক আমি আমাৰ আগত এই ৰেখাটোক এনেকে দুটা চিন দি দিম। এতিয়া এই দুটা চিহ্নই কি বুজাইছে চোৱা, এইটো চিহ্নই বুজাইছে যে অখণ্ড সংখ্যাৰ কোনো সীমা নাথাকে। ইয়াক মই যিমানো লাম্বা কৰি থাকিব পাৰিম, এইটো অসীমলৈকে লাম্বা হৈ থাকিব। এতিয়া মই ক'ব পাৰিম নে যে ইয়াত মই শূন্য দি দিলো, এইটো ইয়াৰ পৰা ষ্টাৰ্ট হৈ গ'ল, এইটো আমাৰ হৈছে এতিয়া ৰেফাৰেন্স পইণ্ট, যাৰ পৰা মই কি কৰিম, আমাৰ গোটেই কেলকুলেশ্যনটো বা গোটেই গণনা আমি এই শূন্যৰ পৰাই আৰম্ভ কৰিম। ইয়াক মই কেন্দ্ৰ বুলি ক'ব পাৰিম। এতিয়া মই যদি ধনাত্মক তোমালোককে সোধো, তোমালোকে চবতকে ডাঙৰ ধনাত্মক সংখ্যা কোৱাচোন। 5, 10, 15, 20 এনেকে বাঢ়ি গৈ আছে গৈ আছে গৈ আছে। তুমি 1 লাখ বুলি ক'লে হ'ব নেকি? 1 লাখ 1 নাহে জানো? আহিব। 2 লাখ ক'লা 2 লাখ 1 আহিব, 1 কোটি ক'লা 1 কোটি 1 আহিব। এনেকে আমাৰ যিবোৰ সংখ্যা আছে আমি কেতিয়াও গণনা কৰি শেষ কৰিব নোৱাৰো। গণনা কৰাৰ লগে লগে তোমালোকে যিমান সংখ্যাক এইটো অসীম বুলি কৈ দিবা, তাৰ পিছৰ সংখ্যাটো আকৌ 1 যোগ কৰাৰ লগে লগে তাৰ পিছৰ সংখ্যাটো পাই যাম। ঠিক তেনেদৰে ঋণাত্মক সংখ্যাৰ কেছতো একেই হয়। আমি কোনো সংখ্যাকো কেতিয়াও মই সীমাবদ্ধভাৱে ক'ব নোৱাৰো যে আমাৰ ইমানটা মাত্ৰহে সংখ্যা আছে। বুজি পালা? মই ক'ব পাৰো আমাৰ লগত সদৃশ আমাৰ 10টা মাত্ৰ অংক আছে, 1, 2, 3, 4, যিটো আমি দশমিক সিস্টেমত পঢ়ো, হয় নে নহয়, ডেসিমেল সিস্টেম বুলি কওঁ। তাত 10টা মাত্ৰ অংক আছে, কিন্তু সেই 10টা অংকৰ সমাহাৰে আমাৰ অসীম সংখ্যাৰ বনাব পাৰে। তো ইয়াত শূন্যৰ পৰা ধনাত্মক সাইডত আমি ইয়াত কি লিখিম, প্লাস অসীম। এইটো যিটো সিম্বল হয় তোমালোকে হয়তো এতিয়ালৈকে পোৱা নাই, ইয়াক আমি ইনফাইনাইট সিম্বল বুলি কম, ইয়াক অসীম বুলি কওঁ। এইটো য'ত দেখিবা মানে এইটো এনেকা এটা সংখ্যা যিটো কেতিয়াও শেষে নহয়, গৈয়ে থাকে। আৰু ইফালে ঠিক তেনেদৰে কি থাকিব, ঋণাত্মক। এইটো হৈছে সংখ্যা ৰেখাৰ প্ৰতিস্থাপন। মানে মই শূন্যৰ সদায় আকৌ যদি চাই লোৱা ভালদৰে, এইটো শূন্য হৈছে, শূন্যৰ সদায় আমি কোপাৰ সু সাইডে বা ৰাইট সাইডত মই সদায় কি ল'ম, পজিটিভ নাম্বাৰ ল'ম। ইফালে মই কি ল'ম, ধনাত্মক সংখ্যা। ইফালে আমাৰ কি আহিব, ঋণাত্মক সংখ্যা। ঠিক আছে, এবাৰ চাই লোৱা, আমি কি দেখা পালো, শূন্য। ইয়াৰ পৰা আমাৰ গণনা আৰম্ভ হ'ব। শূন্যৰ সু সাইডে এইটো সাইডে আমি সদায় কি লিখিম, ধনাত্মক সংখ্যা লিখিম। তাৰ বাওঁ সাইডে আমি সদায় কি লিখিম, ঋণাত্মক সংখ্যা লিখিম। আৰু এই শূন্যটোৰ পৰা আমাৰ গোটেই গণনাটো আৰম্ভ হ'ব। এতিয়া যদি তোমালোকে আগত মনত আছে, মই কি কৈছিলো, ক্ৰমান্বয়ে এটা ক্ৰমত সজোৱা হয় বুলি কৈছো ন। তো ইয়াত যদি চোৱা তুমি, সৰুৰ পৰা ডাঙৰলৈ আমি ইফালৰ পৰা যদি এইটো সাইডে ক্ৰমান্বয়ে চাওঁ, সংখ্যাবোৰ হৈ হৈছে সৰুৰ পৰা ডাঙৰলৈ। ঠিক আছে, তো সৰুৰ পৰা ডাঙৰলৈ ক্ৰমান্বয়ে কি হৈছে, বৃদ্ধি হৈ আছে, হয় নে নহয়? যদি ইয়াত চোৱা আমি কি পাম, শূন্যৰ পিছত কি পাম, গণনা যদি মই কৰো কি পাম, শূন্যৰ পিছত মই কি পাম, মই এইফালে ধনাত্মক সংখ্যা ৰঙাৰে লিখিব চেষ্টা কৰিছো। তো 1 পাম, তাৰপিছত 2 পাম, 3 পাম, 4 পাম, এনেদৰে গৈ থাকিব, হয় নে নহয়? ঋণাত্মক সংখ্যা কি হ'ব, 1, -2, -3, -4 এনেকে গৈ থাকিব। ঠিক আছে, তো সদায় সৰুৰ পৰা ডাঙৰলৈ, মানে ইফালৰ পৰা ইফালে যিমানবোৰ সংখ্যা পাইছা, -4 সদায় -3 কে কি হয়, ডাঙৰ নে সৰু, ডাঙৰ হয়। -4 টো কি হয়, সৰু হয়, কাৰ তুলনাত, -3 তুলনাত। তো ক্ৰমান্বয়ে আমাৰ কি হৈ থাকে, বৃদ্ধি পাই থাকে। সবে বুজি পাইছা? তো সংখ্যা ৰেখাত আমি যদি বাওঁফালৰ পৰা আমি ক্ৰমান্বয়ে সোঁফাললৈ যাওঁ, আমি সদায় কি পাম, তাত ধনাত্মক সংখ্যাবোৰৰ বা ধনাত্মক নকম, সংখ্যাবোৰ ক্ৰমাগতিকভাৱে কি হৈ আছে, বাঢ়ি 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 গৈ আছে। ঠিক আছে, তো এইটোৱে কথা। তেতিয়া তোমালোক চাইছিলা ন, ক্ৰমান্বয়ে বাঢ়ি যায় বা ক্ৰমান্বয়ে এটা সংখ্যা ৰেখাত প্ৰতিস্থাপন কৰিলে এটা ক্ৰমভাৱে ইহঁতে ইনক্ৰিজ হৈ থাকে। এতিয়া 0, 1, 2, 3, 4 এনেকে সংখ্যা ৰেখাত ইনক্ৰিজিং অৰ্ডাৰ বুলি কয়, বা মানে ক্ৰমান্বয়ে লাহে 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 বাঢ়ি বাঢ়ি গৈ আছে। বুজি পালা? তো এইটোৱে হৈছে আমাৰ সংখ্যা ৰেখাৰ প্ৰতিস্থাপন। ঠিক আছে, ইয়াৰ পিছত তোমালোকে যেতিয়া অনুশীলনীত চাবা, তেতিয়া সংখ্যা ৰেখা আঁকিব আহিব। তেতিয়া মই আমি প্ৰশ্নবোৰ কেনেদৰে এই সংখ্যা ৰেখাত সলভ কৰিব পাৰিম, তেতিয়া সেই কথাটো ডিসকাস কৰিম। আজি মই পুৰা কনসেপচুৱেল ক্লাছ আনিছো, য'ত তোমালোকে বস্তুটো আমি কি কি সলভ কৰিব লাগে সেই বিষয়ে ভালকে জানিবা। ঠিক আছে, তো এইটো হৈছে সংখ্যা ৰেখা। সংখ্যা ৰেখাত আৰু এবাৰ যদি মই তোমালোকক কওঁ, মনত ৰাখিবলগীয়া কি কি কথা আছে, সংখ্যা ৰেখাৰ একদম মাজত সদায় এটা শূন্য থাকিব। এইটোক আমি কেন্দ্ৰ বুলি ক'ব পাৰো, বা ইয়াক কম ফ্ৰেম অফ ৰেফাৰেন্স পইণ্ট ক'ব পাৰো, যাৰ পৰা ক্ৰমান্বয়ে আমি কি কৰিম, আমাৰ যিটো হিচাপ আছে, আমি পজিটিভ ফালে যাম, আমি নেগেটিভ ফালে যাম, সেইটো আমি ইয়াৰ পৰাই আৰম্ভ কৰিম। ঠিক আছে, আৰু বেলেগ কথা কি মনত ৰাখিব লাগিব, সদায় ৰাইট সাইডত ধনাত্মক সংখ্যা লিখিম, আৰু ঋণাত্মক সংখ্যা কোনফালে যাব, আমাৰ বাওঁ হাতে বা ইটো সাইডে। ঠিক আছে, এই তিনিটা কথা যদি তোমালোকে ভালদৰে মনত ৰাখা, তেন্তে আমি মোটামুটি সংখ্যা ৰেখাৰ কুৱেশ্যনবোৰ সলভ কৰিব পাৰিম। তো মই আশা ৰাখিছো তোমালোকে এই কথাটো বুজি পালা, হয়নে নহয়? ঠিক আছে, ইয়াৰ পিছত আমি যদি চাওঁ সংখ্যা ৰেখাত, এতিয়া চোৱা, মনত ৰাখিবা বুলি মই তোমালোকক ইয়াত অলৰেডি যদি তোমালোকে স্লাইডত, ইয়াৰ আগৰ স্লাইডত চাবা,
ইয়াত তোমালোকে মনত ৰাখিবা চাবা মই এই কথাটো তোমালোকক কৈছো অলৰেডি মই কৈ দিলো তোমালোকে এবাৰ এই বস্তুটো ভালকে লিখি ল'বা আৰু যদি এই গোটেইখিনি কথাটোৱে তোমালোকে কেৱল মনত ৰাখা তেন্তে তোমালোকৰ অখণ্ড সংখ্যাৰ প্ৰায়খিনি কথা তোমালোকৰ মনত থাকিয়ে যাব যিবোৰ কথা তোমালোকৰ এই অনুশীলনী সলভ কৰিবলৈ আমাৰ কামত আহে বা আগন্তুক তোমালোকে ক্লাস 10 লৈকেও এইবোৰ কথা যদি মনত ৰাখিব পাৰা অখণ্ড সংখ্যাৰ মোটামুটি কথা তোমালোকে বুজি পাই গৈছা ঠিক আছে তো ইয়াৰ পিছত যদি মই চাও সংখ্যা ৰেখাৰ পিছত এতিয়া মনত ৰাখিবলগীয়া কিছুমান আমাৰ আৰু কেইটামান কথা আছে ইয়াত হৈছে আমি বিধিসমূহ এতিয়া অখণ্ড সংখ্যাসমূহে কেইটামান বিধি মানি চলে ইয়াক আমি যোগ আৰু বিয়োগৰ সাপেক্ষে বুলি আমি পঢ়িম যেনেকৈ কেইটামান বিধিত আছে ইয়াতে যদি তোমালোকে চাব পাৰা ইয়াত মই লিখিছো যোগ আৰু বিয়োগৰ বিধিসমূহ ঠিক আছে তো যোগ আৰু বিয়োগ কৰাৰ আগতে আমি কেইটামান বস্তুটো চাব লাগিব তো ইয়াত সেই মনত ৰাখিবাখিনি আমি এই যোগ সাপেক্ষে আমি কি কি কথা মনত ৰাখিব লাগিব তাৰ বিষয়ে ইয়াত সৰু কথা কোৱাইছে যিটো কথা মই তোমালোকক এতিয়া বুজাই আমি তাৰ পিছত যোগৰ সাপেক্ষে আবদ্ধ বিধি কেনেকৈ হয় বিয়োগৰ সাপেক্ষে আবদ্ধ বিধি কেনেকৈ হয় এইবোৰ আমি চাম ঠিক আছে তো যদি তোমালোকে দুটা অখণ্ড সংখ্যাক লোৱা আৰু এই অখণ্ড সংখ্যাক তোমালোকে যোগ কৰা বা এই অখণ্ড সংখ্যাক তোমালোকে বিয়োগ কৰা তেন্তে তোমালোকে উত্তৰসমূহ অখণ্ড সংখ্যা পাবা নাই সেইবোৰ সংখ্যা এই বিধিসমূহ দিয়ে ঠিক আছে তো প্ৰথম মনত ৰাখিবলগীয়া কথা কি দুটা ধনাত্মক অখণ্ড সংখ্যা যোগ কৰিলে আমি এটা ধনাত্মক অখণ্ড সংখ্যা পাওঁ বুজি পালা এইটো কথা কি ক'ব বিচাৰিছে যদি মই যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা লৈ লওঁ ঠিক আছে এতিয়া মই তোমালোকে নিজে এতিয়া ভাবি লোৱা মই ইয়াত কৈছো দুটা ধনাত্মক সংখ্যা তো মই দুটা ধনাত্মক সংখ্যাৰ এটা সংখ্যা ধনাত্মক কিমান ল'ব পাৰো 4 ল'লে হ'ব কাৰণ ই ধনাত্মক অখণ্ড সংখ্যা হয় নে নহয় অলপ আগত আমি চাইছিলো ধনাত্মক অখণ্ড সংখ্যা তো 4 ধনাত্মক অখণ্ড সংখ্যা হয় তাৰ পিছত যদি তোমালোকে বেলেগ চোৱা কি কৈছে আৰু এটা অখণ্ড সংখ্যা মই এতিয়া 4 ৰ পিছতে থকা অখণ্ড সংখ্যা এনে মই কিমান লম 5 লম বুজি পালা 4 অখণ্ড সংখ্যা হয় 5 অখণ্ড সংখ্যা হয় যদি মই দুটা যোগাত্মক অখণ্ড সংখ্যাক যোগ কৰো মই কিমান পাম 5 এ 4 এ 9 ইও এটা যোগ সংখ্যা হয় যোগ ধনাত্মক সংখ্যা হয় যোগাত্মক সংখ্যা হয় তো ইয়াত মই ক'ব পাৰো দুটা ধনাত্মক অখণ্ড সংখ্যা যদি মই যোগ কৰো যিটো সংখ্যা পাওঁ কিউ সদায় কি হ'ব ধনাত্মক হ'ব আৰু ই কেনেকা অখণ্ড সংখ্যা হ'ব ধনাত্মক অখণ্ড সংখ্যা হ'বই যোগ ধনাত্মক কি হ'ব অখণ্ড সংখ্যা হ'ব ঠিক আছে তো ইয়াত সবে বুজি পালা প্ৰথমটো মনত ৰাখিবলগীয়া কথা কি মনত ৰাখিবলগীয়া কথা কি এইটো আমি খসৰাসৰ সদায় গম পাই আহিছো তোমালোকে দুটা সামান কিনিলে কি হ'ব দামটো বাঢ়িবই হয় নে নহয় দুটা ধনাত্মক সংখ্যা যোগ কৰিলে ধনাত্মক সংখ্যা আহিব তাৰ পিছত চোৱা দুটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে আমি এটা ঋণাত্মক অখণ্ড সংখ্যা পাওঁ তো তোমালোকে যি সকল এতিয়া তোমালোকে সৰু হৈ আছা তোমালোকে ইয়াত প্ৰিভিয়াস ক্লাছতো পাইছিলা চাগে আমি যোগ আৰু বিয়োগ কেনেকৈ কৰোঁ যদি যোগ বিয়োগ কেনেকৈ কৰোঁ নাজানা মই ইয়াত এতিয়া তোমালোকক এবাৰ বুজাম ভালদৰে চাই ল'বা যিসকলে জানা ভেৰি গুড আৰু যিকেইটাই নাজানা তোমালোকে চাই লোৱা একদম ইজি আছে বুজিয়ে পাই যাবা ঠিক আছে তো ইয়াত কি ক'লে দুটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে আমি ধনাত্মক অখণ্ড সংখ্যা পাওঁ তো মই 4টোকে ঋণাত্মক বনাই দিব বিচাৰো যদি মই কি লিখিম মই যদি 4টোকে এই ধনাত্মক সংখ্যাকে যদি মই ঋণাত্মক বনাব বিচাৰিম মই কি লিখিম -4 হয় ওকে তাৰপিছত কি কৰিব কৈছে মোক দুটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে কৈছে তো মই ইয়াত কি লিখিম যোগ সাইন লিখিম হয় নে নহয় তাৰ পিছত কি কৈছে আকৌ ঋণাত্মক সংখ্যা 5কে মই ঋণাত্মক সংখ্যা বনালে কিমান লিখিম -5 ঠিক আছে তো যদি -4 আৰু -5 হয় ইয়াত লিখিম মই -4 এতিয়া তোমালোকে এইটো কথা পাইছানে নাই মোক কবা দেই প্লাসে মাইনাসে মাইনাস হয় নে নহয় জানা তো এইটো কথা মনত ৰাখিবা যেতিয়া একে একে সংখ্যাক মই পূৰণ কৰো এইটো মনত ৰাখিবা দেই মনত ৰাখিবলগীয়া এইটো বাৰু মই নেক্সট যেতিয়া তোমালোকক নেক্সট স্লাইডটো দিম তাত মই এইটো কথা ভৰাম ঠিক আছে তো এতিয়া এনে মই তোমালোকক বুজাই দিছো যেতিয়া মই দুটা যোগ সংখ্যাক পূৰণ কৰো তেতিয়া প্লাসে প্লাসে যিটো তাত সংখ্যাটো আহিব সদায় কি হ'ব যোগ হ'ব এইটোকে কম প্লাসে প্লাসে প্লাস আৰু মাইনাস মাইনাস যদি মই পূৰণ কৰো তেতিয়া মই কি পাম যোগ পাম ঠিক আছে এইটোক আৰু এটা যদি আৰু সহজ ভাষাত যদি কম যদি মই একে একে সংখ্যাৰ মাজত একে একে সাইন বা একে একে যিটো আমাৰ চিহ্ন আছে তাৰ মাজত পূৰণ কৰো তেন্তে কি আহিব যোগ আহিব আৰু যদি মই বেলেগ বেলেগ কৰো মাইনাস প্লাস কৰো বা প্লাস আৰু মাইনাসক মাল্টিপ্লাই কৰো তেন্তে সদায় কি আহিব বিয়োগে আহিব এইটো কথাটো এইটো নেক্সট স্লাইডত মই তোমালোকক স্লাইডতে দিম এতিয়া মই জাস্ট তোমালোকক বুজাই দিছো কি যেতিয়া দুটা যোগ সংখ্যা আমি পূৰণ কৰো তেতিয়া আমি প্লাস আহিব তো যেতিয়া প্লাস ব্ৰেকেটৰ ভিতৰত -5 আছে এইটোৱে আসলতে পূৰণ হৈ থকা বুজাব দেই এইটো তোমালোকে এতিয়া পাইছাও চাগে আগতে
তো যেতিয়া ব্ৰেকেটৰ আগত কিবা মাইনাস আছে, ব্ৰেকেটৰ ভিতৰত মাইনাস আছে, ব্ৰেকেটৰ আগত প্লাস আছে, তেন্তে আমি এই দুটা সংখ্যাৰ এই দুটা সাইনটো কি হৈছে বুলি কম, মাল্টিপ্লাই হৈছে। তো প্লাসে মাইনাসে আমাৰ কি হ'ব, ইয়াত যদি চোৱা প্লাসে মাইনাসে কি হৈছে, মাইনাস। তো আমি ইয়াত কি লিখিম, -5। বুজি পালা? এতিয়া মাইনাসে মাইনাসে কি হ'ব, প্লাস হ'ব দেই। এতিয়া ঋণাত্মক সংখ্যা দুটা যেতিয়া আমি যোগ কৰো, তেতিয়া মাইনাসে মাইনাসে কি হ'ব, ইয়াত যদি চাওঁ যোগ হ'ব। তো ইয়াত আমাৰ টোটাল সংখ্যাটো কিমান আহি যাব, -9। মাইনাসে মাইনাসে প্লাস। এই গোটেই বস্তুটো আমি আকৌ নেক্সট স্লাইডত আমি ভালদৰে মই তোমালোকক এটা বনাই দিম, টুলটো বনাই থৈছো অলৰেডি, সেইটো মই নেক্সট স্লাইডতে বুজাম। জাস্ট মই আজি যোগ কেনেকৈ কৰিম সেইটো কথাটো বুজাই দিছো। তো মাইনাসে মাইনাসে কি কৰিম আমি, প্লাস, তো -9। তো -9 এটা কি হয়, ঋণাত্মক অখণ্ড সংখ্যা হয় নে নহয়, হয়। তো আমি কি পাইছো, দ্বিতীয় নম্বৰত যদি চোৱা দুটা ঋণাত্মক অখণ্ড সংখ্যা, যদি দুটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে আমি এটা ঋণাত্মক অখণ্ড সংখ্যা পাওঁ। তো দুটা ঋণাত্মক অখণ্ড সংখ্যা মই যোগ কৰিলো, তো মই উত্তৰটো কিমান পালো, এটা ঋণাত্মক সংখ্যাকে পালো দেই। বুজি পালা নহয়, ঠিক আছে, ওকে। তো ইয়াৰ পিছত যদি মই চাওঁ, চোৱা এতিয়া আমাৰ আহি গ'ল 3 নম্বৰ। এটা ধনাত্মক অখণ্ড সংখ্যা এটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে যোগফল কেতিয়াবা ধনাত্মক আৰু কেতিয়াবা ঋণাত্মক হ'ব পাৰে, ঠিক আছে। এই ক্ষেত্ৰত ধনাত্মক সংখ্যাটো ডাঙৰ হলে যোগফলটো ধনাত্মক, আৰু ঋণাত্মক সংখ্যাটো ডাঙৰ হলে যোগফলটো কি হ'ব, ঋণাত্মক হ'ব, ঠিক আছে। এইটো কথাটো মই তোমালোকক আৰু এটা নেক্সট স্লাইডত বুজাবলৈ যত্ন কৰিম, ঠিক আছে। তো আমি ইয়াত কি চাব বিচাৰিছো, এতিয়া মই যদি যোগ কৰো এটা ধনাত্মক সংখ্যা আৰু এটা ঋণাত্মক সংখ্যা, মই ইয়াত দুটা অখণ্ড সংখ্যা ল'ম, এটা কি ল'ম, ধনাত্মক অখণ্ড সংখ্যা ল'ম। এতিয়া ধনাত্মক অখণ্ড সংখ্যাটো মই ইয়াত দুটা কেছ বিচাৰিছো দেই, মই ইয়াত দুটা কেছ চাম, দুটা কাৰণ কুৱেশ্যন চাম। এটাত কি কৰিম, ধনাত্মক সংখ্যাটো ডাঙৰ ল'ম, এটাত কি কৰিম, ঋণাত্মক সংখ্যাটো ডাঙৰ ল'ম, ঠিক আছে। তো ইয়াত মই প্ৰথমতে এটা সংখ্যা ল'ব বিচাৰিছো 5, যিটো হৈছে আমাৰ ধনাত্মক সংখ্যা। ইয়াৰ লগতে মই কি কৰিব বিচাৰিছো, এটা ঋণাত্মক সংখ্যা কি কৰিব বিচাৰিছো, বিয়োগ কৰিব বিচাৰিছো বা যোগ কৰিব বিচাৰিছো। এইটো হৈছে কি 3, ঠিক আছে। আৰু এইটো 5 আৰু 3 ইয়াত মাইনাস আছে, তো এটা 3 হৈছে ঋণাত্মক অখণ্ড সংখ্যা -3, আৰু 5টো হৈছে আমাৰ কি ধনাত্মক অখণ্ড সংখ্যা। যদি মই ইহঁত দুটাৰ মাজত যোগ কৰো, যদি মই ইহঁত দুটাক এতিয়া যোগ কৰো, তো কি হ'ব, ঠিক আছে। তো ইয়াত আহিব 5, ঠিকে আছে। ইয়াৰ আগত আমি চাইছিলো, অলপ আগতে আমি চাইছিলো প্লাসে মাইনাসে যদি ব্ৰেকেটত থাকে আমাৰ কি হ'ব, মাল্টিপ্লাই হৈছে। তো যদি বেলেগ বেলেগ মাল্টিপ্লাই হৈছে চিহ্ন, তেতিয়া মই তাক কি কম, প্লাসে মাইনাসে কি কম, মাইনাস। তো প্লাসে মাইনাসে কি লিখিম ইয়াত, -3, হয়। তো 5ৰ পৰা 3 গলে কিমান, 2। স্যার এইটোতো কি আমি আগৰ পৰাই কৰি আহিছো, হয় নে নহয়। এতিয়া চোৱা তোমালোকে ইয়াত কি বস্তু আগত বুজি পোৱা নাছিলা বা আগত তোমালোকে বুজিব যত্ন কৰা নাছিলা, 5ৰ আগত একো নাই মানে কি চিহ্ন আছে, যোগ চিহ্ন। তো ইয়াৰ আগত মই যেটো পঢ়িছিলো, যদি কোনোবাই ধ্যান দি শুনিছিলা, কি কৈছিলে, আমি যেতিয়া এটা দুটা অখণ্ড সংখ্যা, এনে দুটা অখণ্ড সংখ্যা যোগ বা বিয়োগ কৰো, য'ত এটা কি হয় ধনাত্মক আছে আৰু এটা ঋণাত্মক আছে, তেন্তে আমি কি কৰিম, ডাঙৰ সংখ্যাটোক চাম। 5 আৰু 3 ডাঙৰ সংখ্যা কোনটো, 5। তো 5ৰ আগত কি চিহ্ন আছে, যোগ চিহ্ন আছে। তো আমি ইয়াত সদায় কি চিহ্ন লিখিম, যোগ চিহ্নটোকে লিখিম। তো এইটোৱে আমাৰ ইয়াৰ আগত যেটো তোমালোকক মই 3 নম্বৰ পঢ়াইছিলো ন নিয়মটো, সেই বিধিত বা মনত ৰাখিবাত আমাৰ এইটোৱে কথা লিখা আছে। এতিয়া বুজি পালা। এইটোৱে বস্তু যদি মই উল্টা কৰো তেন্তে কি হ'ব, উল্টা কৰো মানে এতিয়া কি কৰিম, মই 5টো ডাঙৰ আছিলে, এতিয়া মই কি লিখিম, -5 টো লিখি দিম। আৰু কি আছিলে আমাক +3, মই কি কৰিলো, ধনাত্মক অখণ্ড সংখ্যাটোক ঋণাত্মক আৰু ঋণাত্মক অখণ্ড সংখ্যাক কি কৰি দিলো, ধনাত্মক কৰি দিলো, ঠিক আছে। -5 +3। এতিয়া তোমালোকে যদি ভালদৰে চোৱা, এইটোতো -5 বঢ়িয়া, -5 আহিব, ইয়াত আহিব +3। এতিয়া কোৱা দুটা সংখ্যাৰ ডাঙৰ সংখ্যা কোনটো, প্লাসে মাইনাসে মাইনাস আহি যাব 2। এই দুটা সংখ্যাৰ মাজত ডাঙৰ সংখ্যাটো কোনটো মোক কোৱাচোন, 5 ডাঙৰ নে 3 ডাঙৰ, 5 ডাঙৰ। 5ৰ আগত কি চিহ্ন আছে, মাইনাস। তো আমি ইয়াত কি চিহ্ন লিখিম, ঋণাত্মক চিহ্নটোৱে লিখিম, হয়। তো এতিয়া 3 নম্বৰৰ যেটো আমাৰ কথাটো আছিলে, যেটো মই তোমালোকক এই স্লাইডটোত বুজালো, তোমালোকে সেই কথাটো বুজি পালানে নাই, মোক ইমান টান বস্তু নহয়, বুজি পাইছা নিচিনা লাগিছে। মই আৰু এবাৰ তোমালোকক সেই বস্তুটো পঢ়ি দেখাব বিচাৰিছো, চোৱা। এটা ধনাত্মক অখণ্ড সংখ্যা এটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে যোগফলটো কেতিয়াবা ধনাত্মক আৰু কেতিয়াবা ঋণাত্মক হ'ব, হয়। এয়া এবাৰ ধনাত্মক পালো, এবাৰ ঋণাত্মক পালো, হয়।
সঁচা কৈছে এই ক্ষেত্ৰত ধনাত্মক সংখ্যাটো ডাঙৰ হলে যোগফলটো ধনাত্মক আৰু ঋণাত্মক সংখ্যাটো ডাঙৰ হলে যোগফলটো কি হ'ব ঋণাত্মক হ'ব তো এতিয়া যদি মই চাওঁ ইয়াত মই প্ৰথম কেছত কি কৰিছিলো ধনাত্মক সংখ্যাটো ডাঙৰ লৈছিলো উত্তৰ আহিলে ধনাত্মক সঁচা কথা ঋণাত্মক সংখ্যা ডাঙৰ ললো উত্তৰ আহিলে ঋণাত্মক সবে বুজি পালা 4 নম্বৰ স্লাইড 3 নম্বৰ স্লাইডটো কি মনত ৰাখিবা কি বুজাইছিলে ওকে এতিয়া যদি চোৱা 4 নম্বৰ এটা অখণ্ড সংখ্যাৰ পৰা আন এটা অখণ্ড সংখ্যা বিয়োগ কৰিব লাগিলে আমি প্ৰথমটো সংখ্যাটোৰ লগত দ্বিতীয় সংখ্যাটোৰ যোগাত্মক বিপৰীত সংখ্যাটো যোগ কৰো ঠিক আছে এইটো সংখ্যাটো এটা অখণ্ড সংখ্যাৰ পৰা আন এটা অখণ্ড সংখ্যা বিয়োগ কৰিব লাগিলে প্ৰথমটো সংখ্যাৰ লগত দ্বিতীয় সংখ্যাটোৰ যোগাত্মক বিপৰীত সংখ্যাটো যোগ কৰিলে হয় এই বস্তুটো আমি যদি চাব যাওঁ এইটোৱে কথাটোকে হয় ঠিক আছে আৰু ইয়াৰ পিছত যেতিয়া মই এই বিধিসমূহত আমি এইটো ব্যৱহাৰ কৰিম ঠিক আছে এইটো যেতিয়া তোমালোকক সংখ্যা ৰেখাত আৰু ভালকৈ হ'ব এই কথাটো বুজি পাই যাবা একো টান কথা নহয় ঠিক আছে এতিয়া আমি কি কম অখণ্ড সংখ্যাৰ যোগ আৰু বিয়োগৰ বিধি তোমালোকক সচৰাচৰ মই এই তিনিটা যেটো নিয়ম ব্যৱহাৰ কৰিলো এই চাৰিটা কথা এই গুটেইখিনি আকৌ ইয়াত ব্যৱহাৰ হ'ব সেই কাৰণে এইটো মই তোমালোকক চাৰিটা বেলেগ ধৰণে প্ৰথমতেই বেলেগকে লিখাই দিছো বা তোমালোকক মনত ৰাখিবা বুলি মই অলৰেডি ইয়াত মেনশন কৰি দিছো এই চাৰিটা কথা কিন্তু তোমালোকৰ মনত থাকিব লাগিব বিশেষকৈ এই তিনিটা কথা এতিয়া বৰ্তমানৰ কাৰণে তোমালোকক লাগিবই এই তিনিটা কথা গম পাই গলে এই তিনিটা যেটো পইণ্ট আছে না এই তিনিটা মোস্ট ইম্পৰ্টেন্ট পইণ্ট বুলি ক'ব পাৰা এই 4 নম্বৰ পইণ্টটো তোমালোকক যেতিয়া মই আগৰ বস্তুখিনি বুজাম তেতিয়া ভালদৰে বুজি পাই যাবা ঠিক আছে এই তিনিটাটো মোৰ একদম সহজ কথা হয় আৰু আগতে এনেকা নহয় যে তোমালোকে এতিয়ালৈকে পোৱাই নাই হয়নে নহয় তো এই তিনিটা কথা তোমালোকে প্ৰথমতে এবাৰ ভালদৰে চাই লবা ঠিক আছে ওকে তো ইয়াৰ পিছত আমি যদি চাওঁ ঠিক আছে ইয়াৰ পিছত মই যদি চাওঁ এতিয়া আমি অখণ্ড সংখ্যাৰ কেইটামান বিধিৰ বিষয় চৰ্চা কৰিম যাত কি আছে যোগ আৰু বিয়োগৰ বিধি ইয়াত মই তোমালোকক কেইটামান নিয়ম কৈ দিলো এই নিয়মৰ মতে আমি ইয়াত কি কম যোগ আৰু বিয়োগৰ বিধিত যাম ঠিক আছে তো ইয়াত যদি মই তোমাক যোগৰ সাপেক্ষে বিধিটো কি হয় এইটো যদি মই এবাৰ তোমালোকক কৈ দিওঁ তেন্তে তোমালোকে ইয়াত চালে গম পাই যাবা যদি a আৰু b দুটা অখণ্ড সংখ্যা হয় তেন্তে a + b সদায় এটা অখণ্ড সংখ্যা হ'ব এইটো অলপ আগত আমি ইয়াত চাইছিলো দুটা অখণ্ড সংখ্যাক যেতিয়া মই যোগ কৰিলো তেতিয়া মই কি পালো এটা অখণ্ড সংখ্যা পালো এইটোৱে কথা যেটো মই অলপ আগত তোমালোকক এইটো এক্সাম্পলত বুজাইছিলো সেম হয় প্ৰথম কথাটো আৰু এইটো কথা সেম হয় দ্বিতীয় কথা চোৱা বিয়োগৰ ক্ষেত্ৰত কি হ'ব এটা অখণ্ড সংখ্যাই হ'ব ইয়াত আমি চাইছিলো মাইনাসে মাইনাসে মাইনাস নাই ইউ এটা ঋণাত্মক হলেও অখণ্ড সংখ্যা হয় নে নহয় তো এই দুটা কথা আমি ইয়াতে বুজি পাই গলো ঠিক আছে এতিয়া চোৱা ইয়াত এতিয়া যোগ সাপেক্ষে ক্ৰম বিনিময় বিধি বিনিময় মানে কি এতিয়া ক্ৰম বিনিময় মানে কি বিনিময় মানে আদান প্ৰদান বা পৰিৱৰ্তন কৰি দিয়া হয় নে নহয় সচৰাচৰ আমি এইটোৱে বুজি পাওঁ তো ইয়াত যেতিয়া মই যোগৰ সাপেক্ষে ক্ৰম বিনিময় বিধিটো হয় নে নহয় আমি চেক কৰিব লাগে তো এনে মই কি হয় প্ৰথমত পঢ়ি দিছো চাই লোৱা যদি দুটা অখণ্ড সংখ্যা a আৰু b ৰ বাবে a + b = b + হয় b + কি হয় a হয় যদি মই দুটা সংখ্যা ললো এনে মই এতিয়া ধনাত্মক সংখ্যা দুটাকে লৈ লৈছো 3 আৰু 4 কিমান লৈ লৈছো 3 আৰু কিমান লৈ লৈছো 4 3 আৰু 4 দুটাই ধনাত্মক সংখ্যা হয় হয় অখণ্ড সংখ্যা হয় হয় ঠিক আছে আৰু এই দুটাক যদি মই যোগ কৰো তেন্তে কিমান হ'ব 4 3 এ 7 হ'বনে 4 3 এ 7 হ'ব ন হয় নিশ্চয় এইটো a এইটো b যদি ইয়াক উল্টা কৰি মই যোগ কৰো কিবা পৰিৱৰ্তন আহিব নেকি 4 + 3 মই কিমান পাম 7 পাম নে 7 পাম তো যোগৰ ক্ৰম বিনিময় বিধিটোৱে কি কৈছে যদি মই প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যা বনাই দিওঁ আৰু দ্বিতীয় সংখ্যাটো প্ৰথম সংখ্যা বনাই যোগ কৰো আমাৰ উত্তৰ দুইটা কি আহিব সদায় একেই আহিব এইটোৱে কিন্তু বিয়োগৰ ক্ষেত্ৰত হয় নে নহয় বিয়োগৰ ক্ষেত্ৰত এইটোৱে বস্তু হয় নে নহয় আমি চাব বিচাৰিছো ঠিক আছে তো মই দুটা সংখ্যা ললো এটা কি ললো এইটোকে চাওঁ ইয়াতে মই এতিয়া বিয়োগৰ ক্ষেত্ৰত এইটো যোগৰ ক্ষেত্ৰত চালো এই গুটেই সেম সংখ্যাটোকে মই কি হয় বিয়োগৰ ক্ষেত্ৰত চাব বিচাৰিছো তো যদি মই 3 ৰ পৰা 4 বিয়োগ কৰো কিমান পাম প্লাসে মাইনাসে মাইনাস 3 পৰা 4 গলে কিমান পাম মই 1 পাম এতিয়া চোৱা দুটা চিন চোৱা পজিটিভ নেগেটিভ সৰু কোনটো 3 নে 4 4 নে 3 সৰু 3 তো ডাঙৰ কোনটো 4 তো ডাঙৰৰ আগত কি চিন আছে ঋণাত্মক চিন আছে তো ইয়াত আমি কি চিন লিখিম ঋণাত্মক চিন লিখিম এতিয়া উল্টা কৰি দিও যদি মই যদি 4 ৰ পৰা 3 বিয়োগ কৰো তেন্তে কিমান পাম 4 3 গল থাকিলে প্লাসে মাইনাসে মাইনাস এতিয়া চোৱা ডাঙৰৰ আগত কি চিন আছে 4 ৰ আগত যোগ চিন আছে 3 ৰ আগত বিয়োগ চিন আছে 3 ডাঙৰ নে 4 ডাঙৰ 4 ডাঙৰ তো আমি ইয়াত কি চিন লিখিম যোগ চিন তো ইয়াত আহিলে -1 ইয়াত আহিলে +1 তো ইয়াত মই কি ক'ব পাৰিম
ইয়াত ধৰা মই যিটো এ লৈছিলো এ প্লাছ বি সদায় কি হৈ আছে বি প্লাছ এ হৈ আছিলে হয়নে নহয় ইয়াত এ মানে কি 3 বি মানে কি 4 ইয়াত এ বি মানে কি 4 এ মানে কিমান 3 উল্টা কৰাৰ পিছতো যোগফলটো একে আহিছে নাই আহিছে ইয়াত কিন্তু চোৱাচোন যেতিয়া মই কি কৰিলো a মাইনাছ বি কৰিলো ই বি মাইনাছ এৰ ইকুৱেল আহিছে জানো নাই অহা তো ইয়াক আমি কি এইটো কি কম নট ইকুৱেল বুলি পঢ়ো ইয়াক আমি কি পঢ়ো নট ইকুৱেল বা ই সমান নহয় তো আমি বিয়োগৰ ক্ষেত্ৰত কি পালো ক্ৰম বিনিময় বিধি ই এপ্লিকেবল নহয় বা ই মানি নচলে a মাইনাছ বি কেতিয়াও b মাইনাছ এৰ ইকুৱেল নহয় তো বিয়োগৰ সাপেক্ষে ক্ৰম বিনিময় বিধি তোমালোকে যদি চাই লোৱা চোৱা ইয়াত মই এইটো উদাহৰণটো দি দিছিলো তোমাক a মাইনাছ b ইজ নট ইকুৱেল টু b মাইনাছ a হৈ আছে ঠিক আছে তো যোগৰ সাপেক্ষে ক্ৰম বিনিময় বিধিটো মানিব কিন্তু বিয়োগে যেতিয়া আমি বিয়োগৰ লগত যাম বিয়োগে এই কথাটোক মানি নচলে বুজি পালা তো যোগৰ সাপেক্ষে ক্ৰম বিনিময় বিধিটো আৰু বিয়োগৰ সাপেক্ষে ক্ৰম বিনিময় বিধিটো হৈছে এইটো ঠিক আছে সিম্পল আছে আৰু এবাৰ যদি চাও যোগৰ সাপেক্ষে আছিল দুটাক যোগ কৰা যেটো উত্তৰ আহিব আকৌ উল্টাকে মানে সংখ্যা দুটা পৰিৱৰ্তন কৰি দিয়া স্থান আৰু যোগ কৰা একে আহিব নাই চাই লোৱা একে আহিছে মানে মানি চলিছে এইটো ক্ষেত্ৰত যেতিয়া বিয়োগ কৰিলো আহিল জানো নাই অহা মানে মানি চলা নাই ঠিক আছে এইটো হৈছে ক্ৰম বিনিময় বিধি তো ক্ৰম বিনিময় বিধি তোমালোকে বুজি পালা বুলি মই আশা কৰিলো ইয়াৰ পিছত আমি এতিয়া নেক্সট স্লাইডত যাব বিচাৰিছো আৰু আমাৰ নেক্সট স্লাইডটো হৈছে যোগৰ সাপেক্ষে সহযোগ বিধি ঠিক আছে এইটো টপিকটো এতিয়া যদি চাও যোগৰ সাপেক্ষে সহযোগ বিধিটো কি ঠিক আছে যোগৰ সাপেক্ষে যদি মই সহযোগ বিধিটোৱে কি এতিয়া যোগৰ সাপেক্ষে সহযোগ বিধি মানে সহযোগ বিধিটো প্ৰথমত চাব লাগিব হয়নে নহয় তো ইয়াত কথাটো কি কৈছে যদি মই তিনিটা অখণ্ড সংখ্যা লওঁ যেনেকৈ মই 3 ললো 2 ললো আৰু 5 ললো ঠিক আছে এই সংখ্যাক যদি মই প্ৰথমত দুইটা বেলেগ বেলেগ ধৰণে যোগ কৰো তেন্তে উত্তৰটো একে আহিব যেনেকৈ মই এতিয়া ললো ইয়াত 3 যোগ 2 যোগ 5 তো দুইবাৰে সংখ্যা একে ললো কিন্তু প্ৰথমত কি কৰিম মই 2 যোগ 5 প্ৰথমত যোগ কৰিম ইয়াত মই কি কৰিম প্ৰথমত 3 যোগ 2 টো প্ৰথমত যোগ কৰিম ঠিক আছে উত্তৰটো কি বেলেগ আহিব নেকি 3 যোগ কিমান আহিলে 5 এ 2 7 কিমান হ'ব 7 এ 3 এ 10 3 2 ইয়াত কিমান আহিব 5 ইয়াত কিমান আছে 5 তো 5 এ 5 এ কিমান আহিব 10 উত্তৰ একে আহিল নে নাহিল আইছে ন তো এইটোই হৈছে যোগৰ সাপেক্ষে কি হয় সহযোগ বিধি যদি ভালকে চোৱা যোগৰ সাপেক্ষে সহযোগ বিধি এবিসি তিনটা অখণ্ড সংখ্যা যদি মই ইহতক প্ৰথমত মই ৰেন্ডমলি যাকো এড কৰো মই 3 2 যোগ কৰো 5 যোগ কৰো বা যেনেকৈ যোগ নকৰো কিয় টোটাল যেটো ভ্যালু হয় আমাৰ সদায় সেম আহিব ইয়াকে আমি কি কম যোগৰ সাপেক্ষে সহযোগ বিধি এইটো বিয়োগৰ ক্ষেত্ৰত হয় নে নহয় এই সেম সংখ্যা দি আমি কৰি চাম ঠিক আছে তো যদি মই বাৰু ইয়াতে স্লাইডটো আছে তো ইয়াতে কৰিম আৰু আমাৰ এইটো আজি লাষ্ট টপিক হয় তো যদি মই 3 2 5 এইকিটা যোগটো কৰো বা বিয়োগটো কৰো আমাৰ কি হ'ব হয় নে নহয় যোগৰ ক্ষেত্ৰত চালো আমাৰ কি হল মানি চলিছে এতিয়া সেম বস্তুটোক যদি মই বিয়োগত এপ্লাই কৰিব বিচাৰো বা বিয়োগত সহায় মানে বিয়োগৰ সহায়ত যদি সমাধান কৰিব বিচাৰিম তেতিয়া উত্তৰটো একে আহিব নে নাই বা ইহতে বিধিটো মানি চলিব নে নাই আমি চেক কৰি চাম ঠিক আছে সেম আগৰ নিচিনাই কৰিম মই কি লিখিম 3 - 2 - 5 ঠিক আছে তো 3 - 2 - 5 যদি মই ইয়াত ব্ৰেকেটটো লগাই দিও আচ্ছা ইয়াত এটা কথা হ'ব কিন্তু যোগৰ সাপেক্ষে যেতিয়া মই বিধিটো মানি চলাম ইয়াত এটাই ডিফাৰেন্স আহিব যদি ইয়াত মই ব্ৰেকেট লগাই দিয়াৰ লগে লগে এটো প্লাস হৈ যাব বুজি পালা মই কি কব বিচাৰিছো ঠিক আছে এটো আমি যোগ নকৰাকে ডাইৰেক্ট কৰিম তো যদি মই এই দুটাক যদি মই চেক কৰো আৰু ইয়াকো যদি বিয়োগে লিখি দিও দেই তিনটাকে কম ধৰা ৰখা এক সেকেন্ড মই ইয়াক অলপ বেলেগ এটা নিয়মত কৰালে বেছি সহজ হ'ব ইয়াক বুজিবলৈ তোমালোকে ভাল পাবা প্ৰথমতে মই বিধিটো লিখি দিম ঠিক আছে মই তিনিটা ললো আৰু ইয়াত তিনিটা ঋণাত্মক সংখ্যা লম মই a লম প্ৰথমত বস্তুটো কি কৰিম মই বুজাই দিও তোমালোকক তাৰছত কৰিলে তোমালোকে বেছি ভালদৰে বুজিবা মই ইয়াত যেনেকৈ a ইয়াত লম মাইনাস ইয়াত লম মই b - c এইটো হয় মোৰ ফাৰ্স্ট তাৰ পিছত কি কৰিম মই নেক্সটত কি কৰিম ইয়াত a - b - c এইটো কৰিম মই আৰু দুটাৰ উত্তৰটো কি সেম হয় নে নহয় মই চেক কৰিব বিচাৰিম ঠিক আছে তো যদি মই a b c ইয়াকে এতিয়া মই মান লম দেই এটুক মই 2 লম 3 লম 5 লম ওপৰৰ মানৰ হিচাপতে মই কৰিম ঠিক আছে এৰ মান কিমান আছিল 2 মাইনাস b ৰ মান কিমান আছিল 3 5 ৰ মান কিমান আছিল c ৰ মান কিমান আছিল -5 ঠিক আছে তো ইয়াত আহিলে 2 ইয়াত আহিলে মাইনাস সোয়া 3 আৰু 5 আকৌ আমি অলপ আগত শিকিছিলো ডাঙৰ কোনটো হয় 3 আৰু 5ত
3 আৰু 5ত ডাঙৰ কোনটো 5 তো 5ৰ 3 গ'ল থাকিল 2 ডাঙৰ আগত কি চিন আছে মাইনাস তো ইয়াত আমাৰ আহি যাব -2 তো এইটো মাইনাসে মাইনাসে কি হৈ যাব আমাৰ এইটো 2 মাইনাসে মাইনাসে কিমান হ'ব +2 ইকুৱেল আমাৰ টোটাল এনসাৰটো কিমান আহি গ'ল 4 ইয়ালৈকে বুজি পালা ঠিক আছে এতিয়া এই বস্তুটোক মই তলৰ লাইনটোত কৈ দিম তো ইয়ালৈকে তো আহিছে না আহিছে তো আকৌ এবাৰ মই বুজাই দিম কি কৰিব বিচাৰিছো মই এ বি সি এই মানখিনিকে ললো 2 3 আৰু 5 আৰু মই ইয়াৰ বিয়োগৰ সাপেক্ষত সহযোগ বিধিটো বনাই ললো a - b - c তো ইয়াৰ উত্তৰ আমাৰ কিমান আহিলে 4 এই প্ৰশ্নটো আমি কেনেকৈ কৰিলো আগৰ নিয়মটো একেই একো চেঞ্জ কৰা নাই হয় নে নহয় এতিয়া মই এইটোকে চেঞ্জ কৰিম মানে ইয়াৰ লগত চাম তো ইয়াত কি হ'ব আমাৰ ইয়াত কি হ'ব a - b হ'ব আৰু ইয়াত কি আহিব -c তো আমাৰ a ৰ মান কিমান আছিল লিখি দিয়া 2 মাইনাস b ৰ মান কিমান আছিল 3 ইয়াত আহিব -c c ৰ মান কিমান আছিল আমাৰ 5 ওকে এটা 2 এর 3 গল -1 -5 5 একে 6 আমার आंसर আই গল -6 তো দুইটারে উত্তর একে আইছে নেকি দুইটারে উত্তর একে আহিছে নেকি নাই অহা নহয় তো এই ক্ষেত্ৰত মই কি কব পাৰো যেতিয়া দুইটা সেম অহা নাই তো মই ইয়াত এতিয়া নেক্সট স্লাইডতে লিখি দিয়া ভাল হ'ব তো ইয়াত মই কি লিখিম বিয়োগৰ ক্ষেত্ৰত আমি কি পালো বিয়োগৰ ক্ষেত্ৰত পালো আমি a b - c is not equal to কি পাইছিলো আমি a minus b minus c ঠিক আছে হয় নে নহয় তো এইটোকে আমি কি কব পাৰো ইয়াত যদি চাও ভালকে যুগে আমাৰ সহযোগ বিধিটো যি আছিল যুগ সাপেক্ষে সহযোগ বিধিটো আমাৰ কি আছিল এইটো ফলো কৰিছিল যোগে কিন্তু এইটোৱে যেতিয়া আমি বিয়োগৰ ক্ষেত্ৰত চালো ই ফলো কৰা নাই তো ঠিক আছে তো আমি আজি কি কি শিকিলো আমি চাৰিটা মূলগত নিয়ম শিকিলো আমি অখণ্ড সংখ্যা কাক বলে শিকিলো অখণ্ড সংখ্যাৰ সংজ্ঞা কি হয় গম পালো অখণ্ড সংখ্যাক আমি সংখ্যা ৰেখাত কেনেকৈ উপস্থাপন কৰো আৰু লগতে অখণ্ড সংখ্যাক আমি কেনেদৰে যোগ বিয়োগ কৰিম সেইটো বিষয় আমি গম পালো হয় নে নহয় তো কালি আমি নেক্সট চেপ্টাৰৰ বিষয় নেক্সট যেটো আমাৰ টপিক আছে বা ক'ব পাৰিম আমি অখণ্ড সংখ্যাৰ মাজত কেনেদৰে সংখ্যাবোৰ চাম যে মই দুটা অখণ্ড সংখ্যাৰ মাজত কিমানটা অখণ্ড সংখ্যা পাম সেই টপিকটো আৰু লগতে যোগ বিয়োগ কৰা কেইটামান কোৱেশ্চনছ আছে কোনটো ডাঙৰ কোনটো সৰু এই গোটেই কথাখিনি আমি কালি আমাৰ যেটো নেক্সট লেসন হ'ব নেক্সট যেতিয়া আমি লগ পাম তেতিয়া ইয়াৰ আগৰ কথাবোৰ ডিসকাস কৰিম থ্যাংক ইউ ক্লাস